নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ খবৰ জানি শুনিও 9 ঘণ্টালৈকে লুকুৱাই ৰখা নিশিতা, অমৃতপ্ৰভা, শেখৰ জ্যোতিৰ ভাষ্য শুনিলে তবধ মানিব আপুনি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত দেশৰ ভিতৰত আটাইতকৈ হুকাহত হৈ পৰা ব্যক্তি যেন এওঁলোকেই। এক্টিঙৰ দুনিয়াত বাস কৰা নিশিতা গোস্বামীয়ে এইবাৰ ভাও লৈছে ধোৱা তুলসীৰ। জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে CIDৰ বিশেষ তদন্তকাৰী দলে। ইতিমধ্যে অসমত থকা অভিযুক্ত আটাইকেইগৰাকীকে জেৰা কৰাৰ লগতে তেওঁলোকৰ বাসগৃহত অনুসন্ধান অভিযানো চলাইছে। ইফালে আজি দ্বিতীয় দিনাও CIDৰ কাৰ্যালয়ত জেৰাৰ বাবে উপস্থিত হয় ছিংগাপুৰৰ ঘটনাত উপস্থিত থকা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠানৰ আঁতধৰোতা তথা অভিনেত্ৰী নিশিতা গোস্বামী। কালি 10 ঘণ্টীয়া জেৰাৰ অন্তত যাবলৈ দিয়া হৈছিল আটাইকেইজনক, কিন্তু আজি পুৱা তিনিও জেৰাৰ বাবে পুনৰ CIDৰ কাৰ্যালয়ত হাজিৰ হয়। আৰু মই বিচাৰো খুব শীঘ্ৰে যাতে দোষী কৰা হয়, জুবিনদাই যাতে জাষ্টিছ পায়। আৰু এইখিনিতে মই আপোনালোককো মিডিয়ামৰ প্ৰতিগৰাকীক মই ধন্যবাদ জনাইছো। আপোনালোকে দিনে ৰাতি এনেকে কষ্ট কৰি আছে জুবিনদাৰ কাৰণে। গতিকে আজি অকণ ফৰ্মেলিটি দিছে, মই কৰি লওঁ। মই তেওঁলোকক মই যিমান পাৰোঁ মানে মোৰ ফালৰ পৰা মোৰ সেইখিনি ছাপৰ্ট আছে। গৰিমা শইকীয়া গাৰ্গৰ তেওঁ পৰিয়ালে যিসকল ছিংগাপুৰত আছিলে সকলোৰে তেওঁলোকে মুঠতে এটাই কথা, যিহেতু SIT দিনে ৰাতি লাগি আছে, আমি জাষ্টিছ বিচাৰিছোঁ জুবিনদাৰ। কালি আপুনি সংবাদ মাধ্যমৰ পৰা পলাই গৈছিলে কিহৰ কাৰণে? ইয়াৰ মাজতে CIDৰ কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে তাত উপস্থিত থকা সাংবাদিকৰ মুখামুখি হয় তিনিওগৰাকী অভিযুক্ত। অৱশ্যে সময়ৰ দোহাই দি অমৃতপ্ৰভা মহন্তই সাংবাদিকৰ প্ৰশ্ন এৰাই চলে যদিও নিশিতা গোস্বামী আৰু শেখৰ জ্যোতি গোস্বামীয়ে দায়হৰা মন্তব্যহে আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়, প্ৰথম কথা, কালি মোৰ ষ্টেটমেণ্ট লোৱা হৈছে। মই মোৰ ফালৰ পৰা পুৰা ছাপোৰ্ট দিছোঁ SIT টীম আৰু প্ৰশাসনক। মই বিচাৰোঁ শীঘ্ৰে যাতে দোষী কৰায়ত্ব হয়, জুবিনদাই যাতে জাষ্টিছ পায়। আৰু এইখিনিতেই মই মিডিয়াৰ প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। আপোনালোকে দিনে ৰাতিয়ে কষ্ট কৰি আছে জুবিনদাৰ কাৰণে, গতিকে আজি মোৰ কিছুমান ফৰ্মেলিটিজ আছে, মই কৰি লওঁ। তেওঁলোকক মই মোৰ ফালৰ পৰা যিমান পাৰোঁ ছাপোৰ্ট দিছোঁ। আনহাতে শেখৰ জ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়, আপোনালোকে সোধা প্ৰতিটো প্ৰশ্ন, ৰাইজৰ প্ৰতিটো প্ৰশ্ন প্ৰশাসনে আমাক সুধি আছে। এবাৰতে ঘপহকৈ ক'ব নোৱাৰি। 12 ঘণ্টা 15 ঘণ্টা আমাক জেৰা চলাইছে। আজি আকৌ মাতিছে, আমি আকৌ সহযোগ কৰিবলৈ আহিছোঁ। গোটেইকেইজনক মাতিছে আৰু অনিৰ্দিষ্ট কাললৈকে মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব, যেনেকৈ মাতিব, যি কাৰ্যতে মাতিব, মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। তেওঁ লগতে কয়, আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম, অলপমান সময় দিয়ক। এতিয়া যিহেতু তদন্ত চলি আছে, তদন্তৰ কিছুমান তাগিদা থাকে। সকলো কথা মুকলিকৈ ক'লে হয়তো কোনোবা জেগাত তেওঁলোকৰ অসুবিধা হ'ব। ময়ো বিচাৰোঁ দাদাই ন্যায় পাওক। দাদা মোৰো দাদা, জানে আপোনালোকে মোৰ দাদা হয়, ইমান বছৰে দেখিছে। দাদাই ন্যায় পোৱাটো মোৰ অন্তৰেদি, মোৰ আত্মায়ো বিচাৰে দাদাই ন্যায় পাওক। তাৰ বাবে মোৰ কৰিবলগীয়া যিখিনি আছে তাৰে প্ৰশাসনক সহায় কৰিবলৈহে আহিছোঁ। আপোনালোকে সোধা প্ৰতিটো প্ৰশ্ন, ৰাইজৰ প্ৰতিটো প্ৰশ্নই আমাৰ প্ৰশাসনে আমাক সুধি আছে। এবাৰ ক'ব নোৱাৰি, 12 ঘণ্টা 15 ঘণ্টা জোৰা আমাক জেৰা চলাইছে। আজি আকৌ মাতিছে, আমি আকৌ সহযোগ কৰিবলৈ আহিছোঁ। গোটেইকেইজনক যিকেইজনক মাতিছে আৰু নিৰ্দিষ্ট কাললৈকে মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব, যেনেকৈ মাতিব, যি কাৰ্যতে মাতিব, মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আপোনালোকৰ প্ৰতিটো উত্তৰ আপোনালোকে অকণমান সময় দিয়ক। এতিয়া তদন্ত চলি আছে, যিহেতু তদন্তৰ কিছুমান তাগিদা থাকে যে চব কথা মুকলিকৈ ক'লে তদন্তত হয়তো কোনোবা জেগাত তেওঁলোকৰ অসুবিধা হ'ব। ক্ষিপ্ৰগতিত আগবাঢ়িছে। ময়ো বিচাৰোঁ দাদাই প্ৰত্যেকটো কথা, আপোনালোকে কোৱা প্ৰত্যেকটো কথা ন্যায়। দাদা মোৰো দাদা, যোনে জানে আপোনালোকে মোৰো দাদা। আনহাতে গৰিমা গাৰ্গে দাখিল কৰা এজাহাৰৰ প্ৰসংগত শেখৰ জ্যোতিয়ে কয়, মোৰ হাতত কোনো মোবাইল নাই, মোৰ মোবাইল চিজ কৰা হৈছে। সিমানখিনিলৈ মই গম নাপাওঁ, আপোনালোকৰ মুখেদিহে গম পাইছোঁ। আপোনালোকে গোটেইখিনি ভিডিঅ' দেখা পাইছে। প্ৰশাসনে তদন্ত কৰি আছে, ভাল এটা উচিত তদন্ত কৰি দিবই। অশেষ ভাল পাইছোঁ, বৌয়ে দিছে। মই নিজে আজি যিটো জেগাত থিয় দি আছোঁ তাৰ পৰা আইন বিচাৰি যাব নোৱাৰোঁ, কিন্তু মই একেবাৰে আত্মাৰ পৰা কৈছোঁ, দাদাই ন্যায় পোৱাটো মই অন্তৰেদি কামনা কৰোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।